নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই তোমালোকৰ কিতাপত থকা জিকিৰ নামৰ পাঠৰ মোষ্ট কমন অহা 32 1 মাৰ্কৰ কুৱেশ্যন লৈ আহিছোঁ আৰু এইবোৰ কুৱেশ্যন প্ৰায়ে সেবাৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। আশা কৰিছোঁ তোমালোকে কুৱেশ্যনবোৰ চাই আনন্দ অনুভৱ কৰিব আৰু আগন্তুক সময়ত এনে ধৰণৰ কুৱেশ্যন অৰ্থাৎ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। আপোনালোকক মই এইকেইদিনৰ ভিতৰতে গ্ৰামাৰৰ ফুল কনসেপ্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কালি মই আপোনালোকক টেন্সৰ বিষয়ে শিকাম। টেন্স কেই প্ৰকাৰৰ, টেন্স কি, টেন্স কেনেকৈ গঠন কৰোঁ, আমি দৈনন্দিন জীৱনত টেন্স কেনেকৈ ব্যৱহাৰ কৰিব লাগে, টেন্সৰ যি তিনিটা ভাগ আছে সেই তিনিটা ভাগৰ আৰু কেনেকৈ চাৰিটা ভাগ হয়, চাৰিটা ভাগ কেনেকৈ ব্যৱহাৰ কৰে সেইবোৰৰ বিষয়ে মই তোমালোক কালি কিছু আভাস দিম।